নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি এটা অত্যন্ত দৰকাৰী ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহিলোঁ। আৰু আপোনালোকে এতিয়া সকলোৱে যিহেতু পানীলাওৰ খেতি কৰি আছে, গতিকে সেই পানীলাওত এটা ডাঙৰ বেমাৰে লাগে আৰু সেই বেমাৰটোনো কি, গতিকে সেই বেমাৰক আপোনালোকে কেনেকৈ প্ৰতিৰোধ কৰিব সেই সন্দৰ্ভত আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। কৃষক বন্ধুসকল, আপোনালোকে যে নতুনকৈ কোনোবাই মোৰ চেনেলৰ ভিডিঅ' চাই আছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো লাইক নিশ্চয় কৰিব। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু হৈছে যে আপোনালোকে পানীলাওৰ খেতি কৰে বা ৰঙালাওৰ খেতি কৰে বা লেচেৰা দাংবডিৰ খেতি কৰে, সেই খেতিবিলাকত বা এই গছবিলাকত আপোনালোকৰ এটা বেমাৰে দেখা দিয়ে, সেইটো হৈছে লিফ কাৰ্ল ভাইৰাছ। মানে যোনটো কি হয়, ভাইৰাছৰ আক্ৰমণ হয় লাও গছত হওক বা আপোনাৰ ৰঙালাওৰ গছতে হওক। গতিকে সেই লিফ কাৰ্ল ভাইৰাছ আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব, হয়তো কিবা প্ৰতিষেধকমূলক ব্যৱস্থা আছেনে নাই, আৰু লিফ কাৰ্ল ভাইৰাছ যাতে আপোনালোকৰ খেতিত নালাগে তাৰ আগতীয়াকৈ কেনেধৰণে আপোনালোকে প্ৰস্তুতি ল'ব, গতিকে সেই সন্দৰ্ভত আজিৰ এই সৰু ভিডিঅ'টো আগবঢ়ালোঁ। কৃষক বন্ধুসকল, আপোনালোকে দেখিছে, মই প্ৰথমতে এটা গছ আপোনালোকক দেখুৱাই লওঁ যোনটো গছত এই লিফ কাৰ্ল ভাইৰাছে পাইছে। গতিকে প্ৰথমতে মই সেই লিফ কাৰ্ল ভাইৰাছ লগা গছজোপা দেখাইছোঁ, তাৰ লগতে মই বেলেগ ভাল গছো আপোনালোকক দেখাই আছোঁ। গতিকে কৃষক বন্ধুসকল, আপোনালোকে চাওক, এইটো এটা পানীলাওৰ গছ। এইটো গছত লিফ কাৰ্ল ভাইৰাছে পাইছে, লিফ কাৰ্ল যোনটো বেমাৰ, সেই বেমাৰে পাইছে। গতিকে আপোনালোকে চাওক, এই পাতবিলাক কেনেকুৱা হৈছে, চব দাগ হৈছে, হালধীয়া হৈছে। আৰু কি হৈছে, এই গছটোৰ যোনটো গ্ৰথ, যোনটো বাৰণ ক্ষমতা, সেইটো বেলেগ গছৰ তুলনাত কম দেখিবলৈ পোৱা গৈছে। কৃষক বন্ধুসকল চাওক, এই গছৰ পাতবিলাক দেখিলে আপোনালোকে গম পাব হালধীয়া হৈছে আৰু খলা বমা হৈছে। আৰু এইবিলাক গছৰ পৰা আপোনালোকে ভৱিষ্যতে তেনেকুৱা ভাল উৎপাদন বা ফল নিশ্চয় নাপায়, যদিও দুই এটাকৈ ফল লাগিব, কিন্তু ফলবিলাক ভাল নহ'ব। আৰু কৃষক বন্ধুসকল, মই ভাল এটা গছ আপোনালোকক দেখুৱাইছোঁ। এইটো এটা ভাল গছ, চাওক ইয়াৰ গ্ৰথটো কেনেকুৱা হৈছে আপোনালোকে চাই লওক। এয়া চাওক, এই গছটো একেবাৰে হেংদালি পাইছেগৈ। সেইটো চাওক, এই পানীলাওৰ গছটো হেংদালি পাইছে আৰু ইয়াৰ যোনবিলাক ডাল পাত আপোনালোকে নিশ্চয় দেখিব পাৰিছে, একেবাৰে চিকচিকীয়া হৈ আছে, কোনো ধৰণৰ কোচ খোৱা নাই। কিন্তু এই দুটা গছেই একেলগে মই ৰোপণ কৰিছিলোঁ। সেইটো চাওক, মই দূৰৰ পৰা দেখাইছোঁ অলপ। এই গছটো চাওক, এইটো হেংদালি পোৱা নাই আৰু ইয়াৰ গ্ৰথটো বহুত কম হৈছে। কৃষক বন্ধুসকল, এই লিফ কাৰ্ল ভাইৰাছ বিভিন্ন কাৰণত আপোনালোকৰ খেতিত লাগিব পাৰে। আৰু এইখিনিতে মই এটা কথা কৈ থওঁ, যদি আপোনালোকৰ খেতিত এই লিফ কাৰ্ল ভাইৰাছে দেখা দিয়ে, গতিকে সেই লিফ কাৰ্ল ভাইৰাছক প্ৰতিৰোধ কৰাৰ এই কৃষি বিজ্ঞানত এতিয়ালৈকে কোনো তেনেকুৱা মেডিচিন ওলোৱা নাই, কোনো ঔষধ ওলোৱা নাই যে আপোনালোকে এই লিফ কাৰ্ল ভাইৰাছ আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰিব। কৃষক বন্ধুসকল, ইয়াৰ নিয়ন্ত্ৰণৰ এটাই উপায় আছে যে আচলতে এই লিফ কাৰ্ল ভাইৰাছৰ যোনটো বীজাণু, এইটো বিভিন্ন ধৰণে আপোনালোকৰ খেতিত লাগিব পাৰে। কিছুমান বাহক আছে, ইয়াৰ মেইন বাহক হৈছে যে যোনটো আমি বগা মাখি হোৱাইট ফ্লাই বুলি কওঁ, যোনটো পাতৰ ৰস খায়, সেই বগা মাখি বা হোৱাইট ফ্লাই যদি আপোনালোকৰ খেতিত বেছিকৈ লাগে, সেই হোৱাইট ফ্লাইৰ দ্বাৰা আপোনালোকৰ এই ৰোগৰ বীজাণু আপোনালোকৰ খেতিত সংক্ৰমিত হ'ব পাৰে। কৃষক বন্ধুসকল, যাতে আপোনালোকৰ খেতিত এই লিফ কাৰ্ল ভাইৰাছে নাপায়, তাৰ কাৰণে আপোনালোকে আগতীয়াকৈ কিছুমান কীটনাশক স্প্ৰে কৰিব, যেনেকুৱা ধৰক থাইমেথাক্সাম গ্ৰুপৰ হওক বা ইমিডাক্লপিড হওক বা তেনেকুৱা ভাল কীটনাশক আপোনালোকে মাজে মাজে যদি স্প্ৰে কৰি থাকে, তেতিয়া হয়তো আপোনালোকে দেখিব যে আপোনালোকৰ খেতিত এই লিফ কাৰ্ল ভাইৰাছে নাপায়। পিছত এই লিফ কাৰ্ল ভাইৰাছ লগাৰ পিছত আপোনালোকৰ তেনেকুৱা কোনো প্ৰতিষেধকমূলক কোনো মেডিচিনে বা ঔষধে কামত নিদিয়ে। মই জনামতে এতিয়ালৈকে কৃষি বিজ্ঞানত তেনেকুৱা কোনো মেডিচিন বা ঔষধ আৱিষ্কাৰ হোৱা নাই যে এই লিফ কাৰ্ল ভাইৰাছক নিয়ন্ত্ৰণ কৰিব পাৰে। যে কৃষক বন্ধুসকল, এই লিফ কাৰ্ল ভাইৰাছ যেতিয়া আপোনালোকৰ খেতিত লাগিব, আপোনালোকৰ কাৰো কথা নুশুনিব যে এই লিফ কাৰ্ল ভাইৰাছ ঠিক কৰিব পাৰি।
যাতে এই লিফ কাৰ্ল ভাইৰাছ আপোনালোকৰ খেতিত লাগিব নোৱাৰে তাৰ কাৰণে আপোনালোকে কিছুমান ব্যৱস্থা ল'ব লাগিব। প্ৰথম কথা হ'ল আপোনালোকে যিবিলাক বীজ ক্ৰয় কৰিব আৰু সেই বীজবিলাক যেতিয়া আপোনালোকে ৰোপণ কৰিব তাৰ আগত আপোনালোকে এইবিলাক কি কৰিব শোধন কৰি ল'ব। আপোনালোকে বেবিষ্টিন হওক বা সাৰ্ফ ফাংগিচাইড হওক বা তেনেকুৱা যি আপোনালোকৰ ওচৰত ফাংগিচাইড থাকে সেই ফাংগিচাইড আপোনালোকে প্ৰথমতে বীজবিলাক শোধন কৰি ল'ব, তাৰপিছত আপোনালোকে সেইবিলাক ৰোপণ কৰিব। দ্বিতীয় কাৰণ হৈছে কৃষক বন্ধুসকল, আপোনালোকৰ যোনটো মাকৰ, যোনটো আমি মকৰা বুলি কওঁ, সেই মকৰাও যেতিয়া কি কৰে আমাৰ খেতিত বহু পৰিমাণে সেই পাতবিলাকত লাগে আৰু সেই মকৰাও কি কৰে ৰস শুহি খায় সেই পাতবিলাকৰ পৰা। আৰু সেই মকৰাৰ আক্ৰমণৰ ফলতো আপোনালোকৰ পানীলাও হওক বা ৰঙালাও হওক বা আপোনালোকৰ দাংবটিয়ে হওক এইবিলাকৰ গছবিলাকত কি হয় এই লিফ কাৰ্ল ভাইৰাছে দেখা দিয়ে, পাতবিলাক কোচ খায়। গতিকে কৃষক বন্ধুসকল প্ৰথমতে আপোনালোকে যদি আৰম্ভণিতে তেনেকুৱা যদি ভাল কীটনাশক আপোনালোকে ব্যৱহাৰ কৰে, স্প্ৰে কৰে, তেতিয়াহ'লে হয়তো আপোনালোকে এই লিফ কাৰ্ল ভাইৰাছৰ পৰা আপোনালোকৰ খেতিক আপোনালোকে ৰক্ষা কৰিবলৈ সক্ষম হ'ব, অন্যথা কিন্তু আপোনালোকে হ'ব নোৱাৰে। আৰু বন্ধুসকল যেতিয়া লিফ কাৰ্ল ভাইৰাছ আপোনালোকৰ খেতিত 2-4 জোপা গছত আৰম্ভণিতে আপোনালোকে দেখা পায়, আপোনালোকে ততাতৈয়াকৈ কি কৰিব সেই গছ কেইজোপা আপোনালোকে উঘালি পেলাওক আৰু অলপ দূৰৈত কি কৰক গাঁত খান্দি আপোনালোকে এইবিলাক পুতি পেলাওক। গতিকে সেইটোৰ এটা ভাল উত্তম সময় আপোনালোকে সময় থাকোঁতে যেতিয়া আপোনালোকৰ গছবিলাক সৰি থাকিব, যেতিয়া ডাঙৰ হ'ব তেতিয়া হয়তো উঘালিবলৈ বেয়া লাগিব। কিন্তু কৃষক বন্ধুসকল আপোনালোকে যদি এই লিফ কাৰ্ল ভাইৰাছ সংক্ৰমিত গছবিলাক যদি আপোনালোকে খেতিপথাৰত ৰাখে, এইবিলাকৰ দ্বাৰা আৰু বেলেগ যোনবিলাক ভাল গছ থাকিব সেইবিলাক গছ সংক্ৰমিত হ'ব। গতিকে আপোনালোকে আৰম্ভণিতে যদি আপোনালোকে লিফ কাৰ্ল ভাইৰাছ আপোনালোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, পৰৱৰ্তী সময়ত আপোনালোকে কেতিয়াও কৰিব নোৱাৰে বা কোনো কীটনাশকে কাম নিদিয়ে। গতিকে মই ক'লোৱে যে কৃষি বিজ্ঞানৰ এনেকুৱা কোনো মেডিচিন এতিয়ালৈকে ওলোৱা নাই যে এই লিফ কাৰ্ল ভাইৰাছক আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰিব। তে কৃষক বন্ধুসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু এইটোৱে আছিলে যে আপোনালোকে লিফ কাৰ্ল ভাইৰাছ আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব। গতিকে মই যিখিনি আপোনালোকক প্ৰতিৰোধমূলক ব্যৱস্থাৰ কথা ক'লোঁ আপোনালোকে সেইবিলাক কৰক আৰু আপোনালোকৰ খেতিক বা আপোনালোকৰ পানীলাও খেতিক আপোনালোকে ৰক্ষা কৰক। কৃষক বন্ধুসকল আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। আৰু আপোনালোকে যদি নতুনকৈ কোনোবাই মোৰ চেনেলত ভিডিঅ' চাই আছে আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।